নলবাৰীৰ হাহান বিষ্ণুপুৰত এখন আকৰ্ষণীয় ফুটবল খেল প্ৰতিযোগিতা 8টাকৈ দলৰ অংশগ্ৰহণ RG বৰুৱা ক্লাব বিজয়ী নলবাৰী জিলাৰ হাহান বিষ্ণুপুৰ ঘোষকুচিস্থিত গোপালথান গোসাইঘৰৰ 51তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰবিবাৰে অনুষ্ঠিত কৰা হয় আকৰ্ষণীয় প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা দ্বিতীয়বাৰৰ বাবে জ্যেষ্ঠ সাংবাদিক কমলেশ বৰ্মনৰ উদ্যোগত স্বৰ্গীয় দীপা কলিতা সোঁৱৰণী উক্ত ফুটবল প্ৰতিযোগিতাত 50 বছৰৰ ওপৰৰ বয়সৰ খেলুৱৈৰ অংশগ্ৰহণৰ এখন আকৰ্ষণীয় প্ৰাইজ মানি ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু ধন্যবাদ জনাইছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক কমলেশ বৰ্মনে যি এটা উদ্যোগ লৈ এই খেলখন অনুষ্ঠিত কৰিলে তাৰ বাবে ধন্য মানিছোঁ আৰু মই আটাইতকৈ ধন্য মানিছোঁ মোৰ শিক্ষাগুৰুৰ লগত 50 বছৰ অতিক্ৰম কৰি মই নিজে 50 বছৰ অতিক্ৰম কৰি শিক্ষাগুৰুৰ লগত খেলা খেলিব পাই 2 বছৰ বহুত আনন্দিত হৈছোঁ আৰু এইখিনিৰ পৰা আমি আশা কৰোঁ আমাৰ বৃদ্ধ অৱস্থাৰ মানুহখিনিৰ লগতে শাৰীৰিক মানসিক আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট লাভ হ'ব বুলি মই আশা কৰিছোঁ জিলাখনৰ বিভিন্ন প্ৰান্তৰ 4টাকৈ দলে অংশগ্ৰহণ কৰা ফুটবল খেল প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট ক্ৰীড়া সংগঠক বাবুল বসুমতাৰীয়ে খেলখনত RG বৰুৱা ক্লাবে বিজয় আৰু হাইফাই ক্লাবে বিজেতা দল হিচাপে বিবেচিত হয় এটা আমাৰ জ্যেষ্ঠসকলৰ কাৰণে ভাল তেওঁলোকৰ এটা আমি যিটো কওঁ প্ৰেক্টিছ ব্যায়াম এটা হৈ যায় আৰু কনিষ্ঠসকলৰ কাৰণে ভাল তেওঁলোকে এটা ঠিক আমাৰ পৰা উপদেশ পায় যে আমি এনেকুৱাকৈ খেল খেলি খেলৰ জৰিয়তে আমি হয়তো আনন্দ থাকিব পাৰোঁ ফূৰ্তি কৰিব পাৰোঁ বা আমাক খেলটো যিকোনো অকল পঢ়া শুনাই নহয় বা যিকোনো কামেই নহয় যে খেল যে আমাৰ জীৱনৰ অনিবাৰ্য অংশ সেই কথাটো প্ৰত্যাহ্বান হয় আজি খেলখন খেলি কেনেকুৱা লাগে খেলখন খেলি বেয়া লগা নাই আচলতে মোৰ মে' মাহত মোৰ এটা এক্সিডেণ্ট হৈছিলে গতিকে অলপ সুস্থ হৈ আছোঁ তাতো খেলখন খেলি খুবেই ভাল লাগিছে আৰু আমি জয় হৈ বেছি ভাল লাগিছে অন্ততঃ আৰু যি উদ্যোক্তা এই উদ্যোক্তাসকলক মই ধন্যবাদ দিছোঁ আৰু দীপা নামত খেলখন চলা হৈছে তেওঁ আমাৰ ছাত্ৰী আছিল আৰু তেওঁৰ নামত চলাৰ কাৰণে বেছি ভাল পাইছোঁ খেলখনত ৱল ষ্টাৰ ক্লাবৰ খেলুৱৈ ৰঞ্জিত তালুকদাৰে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে খেলখন শতাধিক ক্ৰীড়াপ্ৰেমী ৰাইজে উপভোগ কৰে গৌৰৱৰ বিষয় বুলি ক'ব লাগিব যে ফুটছল হ'ল এখন এনেকুৱা এখন খেল য'ত ফুটবলৰ সমতুল্য খেল কিন্তু কিছুমান নীতি নিয়মৰ তাত পাৰ্থক্য আছে 2007 চনত এইখন খেল প্ৰথম আমেৰিকাত অনুষ্ঠিত হৈছিলে আৰু ফিফাই ইতিমধ্যে ইয়াক সন্মতি প্ৰদান কৰিছে এই খেলখনৰ ক্ষেত্ৰত কিন্তু আমাৰ অসমত নতুন খেল হিচাপে প্ৰতিষ্ঠিত হৈ আছে আমি যোৱা বছৰো এই মন্দিৰৰ বা আমাৰ মন্দিৰৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰথম বৰ্ষৰ বাবে আমাৰ এই অঞ্চলৰে এগৰাকী জীয়ৰী দীপামণি কলিতাৰ শৰণত আমি ইয়াত অনুষ্ঠিত কৰিছিলোঁ আৰু এবাৰ আমি দ্বিতীয় বৰ্ষত এইবাৰ অনুষ্ঠিত কৰিছোঁ আপোনালোকে লক্ষ্য কৰিছে আমাৰ ইয়াত কেইবাটাও দলে অংশগ্ৰহণ কৰিছে আৰু খেলখন খেলি আচলতে মনোৰঞ্জন উপভোগ কৰিছে দৰ্শকো মনোৰঞ্জন পাইছে আৰু খেলুৱৈসকল যিহেতু 50 বছৰৰ ঊৰ্ধত তেখেতসকলক শাৰীৰে জীয়াই থকাৰ যিটো আমি প্ৰেৰণা দিয়াৰ চেষ্টা কৰিছোঁ এই প্ৰেৰণাত আমিও নিশ্চয় সফল হৈছোঁ আৰু খেলুৱৈসকলো নিশ্চয় উৎসাহিত হৈছে আমি আশা ৰাখিছোঁ এনেধৰণৰ খেল অসমৰ গাঁৱে ভূঞে অনুষ্ঠিত হওক আৰু অসমৰ গাঁৱে ভূঞে অনুষ্ঠিত হয় যিটো বয়সস্থ ব্যক্তিসকলৰ যথৰতা এই খেলৰ মাজতে যথৰতাবোৰ ভাঙি পৰক আৰু এই খেলে এক প্ৰেৰণাৰ বাণী নিশ্চিত কৰক আমাৰ অসমৰ গাঁৱে ভূঞে এই খেলে প্ৰেম ভাৱৰ সৃষ্টি কৰক ভাতৃত্বভাৱৰ সৃষ্টি কৰক আমি এই আশা ৰাখি এই খেলখন ইয়াত অনুষ্ঠিত কৰাৰ চেষ্টা কৰিছোঁ শংকৰ কলিতাৰ ৰিপৰ্ট DA 365